हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हालोकर क्लास 10 जी वैचित्रमय अहोम आछे यार पर 10 मार्क तुम्हालोकर कमन दी दिम 100%। मात्र 3टा क्वेश्चन तुम्हालोके जदि मुखस्त करि लोवा এই 3टा क्वेश्चन परीक्षात पाइ जाबा 2026 जिकोनो এটা পাবাই গ্যারান্টি আছে। গতিকে এই 3টা क्वेश्चन তোমালোকে ধুনিয়াকৈ লিখি লবা। সো বহুতো স্টুডেন্টৰ অসমীয়াত লেটাৰ নথকাৰ একমাত্ৰ কাৰণ হল বৈচিত্ৰময় অসম। বহুতো স্টুডেন্টে কি কৰে বৈচিত্ৰময় অসমৰ क्वेश्चनখিনি ভালকৈ লিখিব নোৱাৰে, সেই গতিকে অসমীয়াত লেটাৰ নাহে। গতিকে কি কৰিবা আজি এই क्वेश्चनখিনি লিখি লোৱা, কাৰণ বৈচিত্ৰময় অসমত যদি তুমি 10 মাৰ্ক তুলিব পাৰা তোমাৰ অসমীয়াত লেটাৰ পাক্কা লেটাৰ পাবাই। গতিকে বলা আমি क्वेश्चनখিনি ডিসকাস কৰো। সো মাত্ৰ 3টা क्वेश्चन আমি আলোচনা কৰিম। ইয়াৰে প্ৰথম क्वेश्चनটো চোৱা যে বৈচিত্ৰময় অসম নামৰ দুটা পাঠত সন্নিবিষ্ট অসমৰ কোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙনি যোগায় একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। ওকে, ইয়াৰে প্ৰথম যিজন ব্যক্তি সেইজন হল জননেতা ভীমবৰ দেউৰী। চোৱা ভীমবৰ দেউৰীৰ বিষয়ে একেবাৰে শৰ্টকে লিখিছো তোমালোকৰ কাৰণে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো জনগোষ্ঠীৰ মাজত নিজকে বিলীন কৰি জাতীয় সত্তাক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ উঠি পৰি লাগিছিল। জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ বাবে কাম কৰি যোৱা ভীমবৰ দেউৰী অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে জননেতা আখ্যা দিছিল। তেখেতৰ জন্ম হয় 1903 চনৰ মে মাহৰ 26 তাৰিখে। পিতৃৰ নাম গদাধৰ দেউৰী আৰু মাতৃৰ নাম বাজতী দেউৰী। তেখেত শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলৰ বাসিন্দা আছিল। 1931 চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু প্ৰেচিডেন্সি কলেজত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰে। আৰ্থিক অসুবিধাৰ বাবে চাকৰি কৰাৰ উদ্দেশ্যে পৰীক্ষা নিদিয়াকৈ অসমলৈ উভতি আহে। দেউৰীয়ে আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগৰ জন্ম দিয়ে। 1933 চনৰ পৰা 1946 চনলৈকে ভীমবৰ দেউৰী কেৱল জনজাতীয় গোষ্ঠীৰে নহয় অসম আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ বাবে কাম কৰিছিল। 2 নম্বৰ চোৱা যে পদ্মশ্ৰী যাদৱ পায়েং। যাদৱ পায়েং যোৰহাটৰ ককিলামুখৰ 1 নং মিচিং গাঁৱৰ নিবাসী। তেখেত এজন পৰিৱেশপ্ৰেমী সমাজসেৱী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তি। তেখেত অৰণ্য মানৱ বুলি খ্যাত। যাদৱ পায়েং সৰুৰে পৰা প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্ক ৰাখিছিল। 1979 চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে বিশাল কাঠনি গঢ়ি তুলিলে, যাক আজি বিশ্বই মোলাই কাঠনি বুলি চিনি পায়। বৰ্তমান 1360 একৰ অৰ্থাৎ 4050 বিঘা মাটিত মোলাই কাঠনি ব্যাপ্ত। পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মোলাই পায়েঙে ৰূপায়ণ কৰা মহান কৰ্মৰ প্ৰতিদান স্বৰূপে 2012 চনত নতুন দিল্লীস্থিত নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰে। প্ৰকৃতিৰ নীৰৱ সাধক যাদৱ পায়েঙক 2015 চনত ভাৰত চৰকাৰে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী উপাধি প্ৰদান কৰে। 2 নম্বৰ প্ৰশ্নটো চোৱা যে তোমাৰ দুটা পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা। উত্তৰ চোৱা, প্ৰথমতে লিখিবা তিৱা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ। যে তিৱাসকলে অসমৰ এক আদি জনগোষ্ঠী যাৰ নিজৰ পৃথক সংস্কৃতি আৰু পৰম্পৰা আছে। তেওঁলোকৰ উৎসৱ পাৰ্বণবোৰে সমাজৰ ঐক্য, মৰম চেনেহ আৰু ভাতৃত্ববোধৰ প্ৰতিফলন কৰে। তিৱাসকলৰ মৰম চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানিকি জোনবিল মেলাখন প্ৰাচীন অৰ্থনীতিৰ জীয়া দলিল, যি আজিও বিনিময় প্ৰথা অনুসৰি কি কৰে অনুষ্ঠিত হয়। ইয়াৰ বাহিৰেও পাহাৰ অঞ্চলৰ বিভিন্ন পূজা উৎসৱ পাৰ্বণবোৰ হৈছে বানচুৱা, চগ্ৰা, য়াংলি, মুইনাৰী কাষ্ঠি, লাংখন, মাই পথালা, মাই ৰাৱা, খাল্লাং ৰাৱানী কুচ পূজা, পান্থাইছোৱা ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱ পাৰ্বণবোৰ হৈছে জোনবিল মেলা, বৰদ গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি। তিৱাসকলৰ কৰ্ম আৰু উৎসৱ পাৰ্বণবোৰত বিভিন্ন গীত মাত, নৃত্য, বাদ্য জড়িত হৈ আছে। বিভিন্ন কৰ্ম উৎসৱ পাৰ্বণ অনুযায়ী খ্ৰাম বা ঢোলৰ খ্ৰাম খুজুৰা, খ্ৰাম পন্থাই, দুমন্দিং আদি চামৰাৰ বাদ্য, বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্ৰাম, থৰথৰক মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংখি অৰ্থাৎ বাঁহী, থোৰাং, মহৰ শিঙৰ পেঁপা, মোহৰি আৰু খায়াং তাল ইত্যাদি বাদ্যযন্ত্ৰৰ পয়োভৰ তিৱাসকলৰ মাজত কি দেখা যায়। তাৰপিছত যে তিৱাসকলৰ উৎসৱ পাৰ্বণত গীত, নৃত্য আৰু বাদ্যৰ বিশেষ স্থান আছে। তেওঁলোকে ঢোল, ডগৰ, দুমুন্দিং, পাংচি বা বাঁহী, পেঁপা, মোহৰি, খায়াং তাল আদিৰে উৎসৱৰ আনন্দ উপভোগ কৰে। তিৱাসকলৰ উৎসৱ পাৰ্বণবোৰে তেওঁলোকৰ ঐতিহ্য, সংস্কৃতি আৰু মিলন সম্প্ৰীতিৰ ধাৰা অক্ষুণ্ণ ৰাখিছে। 2 নম্বৰ লিখিবা যে দেউৰী জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ। দেউৰীসকলৰ প্ৰধান উৎসৱ, ইয়াতে অব্য লিখিবা, উৎসৱ নহয়, উৎসৱ 3টা। যেনে কাতি বিহু, কিছু এইটো টাইপিং অকণমান মিষ্টেক হৈছে, কাতি বিহু বুলি লিখিবা। কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। এই 3টা উৎসৱৰ বাহিৰেও
গুমানি খালত দুমাহমানৰ মূৰে মূৰে পূজা পতা হয়। এই পূজাবোৰক সাধাৰণতে ছাগলী, হাঁহ, পাৰ, কুকুৰা আদি বলি দিয়া হয়। বতাহৰ দিন অহাৰ লগে লগে যিকোনো এটা বুধবাৰে পূজা দি বৃহস্পতিবাৰে প্ৰধান পূজা অনুষ্ঠিত কৰা হয়। মাঘৰ বিহুতো একেধৰণেৰে পূজা পালন কৰা হয়। গাঁৱৰ ৰাইজৰ সিদ্ধান্ত মৰ্মে দেউৰীসকলে বিহু পাতে। গোসানীসকলৰ পূজাৰ বাহিৰেও তেওঁলোকৰ ঘৰুৱা পূজা পাতল দিয়াত নিয়ম আছে। পূজাবোৰত দেউৰীসকল অনুষ্ঠিত থাকিলে গাঁৱৰ দেওধাইসকলে পূজাৰ কাম কৰে। পূজা পাতলৰ বস্তুবোৰ ৰান্ধি বাঢ়ি খাবৰ বাবে গোসানীশালৰ বাহিৰত এটা ঘৰ সাজি লোৱা হয়। দেউৰীসকলৰ পূজা পাতলৰ সহায়ত চাউলেৰে তৈয়াৰ কৰা এবিধ চুজে নামৰ পনীয় ব্যৱহাৰ কৰা হয়। এতিয়া চাই ষ্টুডেণ্ট 3 নম্বৰ কুৱেশ্যন যে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। প্ৰথমতে লিখিবা যে তিৱা জনগোষ্ঠী। তিৱাসকল অসমৰ এটা ঐতিহ্যবাহী নৃগোষ্ঠী যাৰ নিজস্ব ভাষা, সংস্কৃতি আৰু পৰম্পৰা আছে। তেওঁলোক মূলতঃ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, হোজাই আদি জিলা অঞ্চলত বাস কৰে। তিৱাসকলক দুটা শাখাত ভাগ কৰা হয়, পাহাৰীয়া তিৱা আৰু ভৈয়ামীয়া তিৱা। তেওঁলোকৰ সমাজ মাতৃসূত্ৰীয় আৰু গোটে পৰিয়াল ভিত্তিক। ধৰ্মীয়ভাৱে তিৱাসকল জৰুপাসক আৰু পূৰ্বপুৰুষ উপাসক। তেওঁলোকে ধৰ্মীয় কাৰ্যৰ সময়ত মাটি, পানী, সূৰ্য আদি প্ৰকৃতিকেই দেৱতাৰ ৰূপত পূজা কৰে। তিৱাসকল অসমৰ এক আদি জনগোষ্ঠী যাৰ নিজৰ পৃথক সংস্কৃতি আৰু পৰম্পৰা আছে। তেওঁলোকৰ উৎসৱ পাৰ্বণবোৰে সমাজৰ ঐক্য, মৰম চেনেহ আৰু ভাতৃত্ববোধৰ প্ৰতিফলন কৰে। তিৱাসকলৰ মৰম চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকি জোনবিল মেলাখন প্ৰাচীন অৰ্থনীতিৰ কি জীয়া দলিল, যি আজিও বিনিময় প্ৰথা অনুসৰি অনুষ্ঠিত হয়। তিৱাসকলৰ উৎসৱ পাৰ্বণৰ সময়ত ঢোল, ডগৰ, পেঁপা, বাঁহী, মুহুৰি আদি বাদ্যযন্ত্ৰৰ সৈতে গীত নৃত্য অনুষ্ঠিত হয়। এই সকলো উৎসৱে তেওঁলোকৰ ঐক্য, সংস্কৃতি আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। পাহাৰ অঞ্চলৰ বিভিন্ন পূজা উৎসৱ পাৰ্বণবোৰ হৈছে বানচুৱা, চগ্ৰা, য়াংলি, মুইনাৰী কাষ্টি, লাংখন, মাই পখালা, মাই ৰাবা, খাল্লাং ৰাৱানে পূজা, পন্থাই চোৱা ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ এই 2 নম্বৰ কুৱেশ্যনৰ এইখিনি জাষ্ট ছেম, একদম ছেম। সেইটো কাৰণে 2 নম্বৰ কুৱেশ্যনটো মুখস্থ কৰিলে তোমালোকৰ এইখিনি বহুত ইজি হৈ যাব। লাংখন, মাই পাথালা, মাই ৰাৱা, খাল্লাং ৰাৱানে পূজা, পান্থাই চোৱা ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱ পাৰ্বণবোৰ হৈছে জোনবিল মেলা, বৰত গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি। তিৱাসকলৰ কৰ্ম আৰু উৎসৱ পাৰ্বণবোৰত বিভিন্ন গীত মাত, নৃত্য, বাদ্য জড়িত হৈ আছে। বিভিন্ন কৰ্ম উৎসৱ পাৰ্বণ অনুযায়ী খ্ৰাম, বাৰ, খ্ৰাম খুজুৰা, খ্ৰাম পান্থাই, দমন্দিং আদি চাব্ৰাৰ বাদ্য, বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্ৰাম, থৰথৰৰক মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংচি বা বাঁহী, থোৰাং, মহৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং বা তাল ইত্যাদি বাদ্যযন্ত্ৰৰ পয়োভৰ তিৱাসকলৰ মাজত দেখা যায়। তিৱাসকলৰ উৎসৱ পাৰ্বণত গীত, নৃত্য আৰু বাদ্যৰ বিশেষ স্থান আছে। তেওঁলোকে ঢোল, ডগৰ, দুমন্দিং, পাংচি বা বাঁহী, পেঁপা, খুংৰি, খায়াং, তাল আদিৰে উৎসৱৰ আনন্দ উপভোগ কৰে। তাৰপিছত 2 নম্বৰ যে দেউৰী জনগোষ্ঠী। অসম তথা পূৰ্বাঞ্চলৰ মংগোলীয়সকলৰ ভিতৰত দেউৰীসকল অন্যতম জনগোষ্ঠী। মংগোলীয়ত নৃগোষ্ঠীৰ অন্তৰ্গত দেউৰীসকল উত্তৰ পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশে-পাশে বাস কৰিবলৈ লয়। খদিয়া অঞ্চলতে দেউৰীসকল বহু বছৰ ধৰি বসবাস কৰি আছিল। কালক্ৰমত সম্ভৱতঃ প্ৰাকৃতিক দুৰ্যোগ, অন্তৰ্গোষ্ঠীগত যুদ্ধবিগ্ৰহ অথবা উৰ্বৰা কৃষিভূমিৰ সন্ধানত এই ঠাই এৰি লুইতৰ বুকুৱেদি ভটিয়াই আহি তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিব্ৰুং নদীৰ পাৰত প্ৰথমে বাস কৰিবলৈ লয় আৰু তাৰ পিছত বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটে। দেউৰীসকল বৰ্তমান উজনি অসমৰ 8খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ জিলাত আছে। দেউৰীসকলে নিজকে জিমচনায়া বুলি চিনাকি দিয়ে। দেউৰীসকলৰ প্ৰধান উৎসৱ এইটো লিখিবা 3টা, যেনে কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। এই 3টা উৎসৱৰ বাহিৰেও গুমানি খালত দুমাহমানৰ মূৰে মূৰে পূজা পতা হয়। এই পূজাবোৰো সাধাৰণতে ছাগলী, হাঁহ, পাৰ, কুকুৰা আদি বলি দিয়া হয়। বতাহৰ দিন অহাৰ লগে লগে যিকোনো এটা বুধবাৰে পূজা দি বৃহস্পতিবাৰে প্ৰধান পূজা অনুষ্ঠিত কৰা হয়। মাঘৰ বিহুতো একেধৰণেৰে পূজা পালন কৰা হয়। গাঁৱৰ ৰাইজৰ সিদ্ধান্ত মৰ্মে দেউৰীসকলে বিহু পাতে। গোসানীসকলৰ পূজাৰ বাহিৰেও তেওঁলোকৰ ঘৰুৱা পূজা পাতল দিয়াত নিয়ম আছে। পূজাবোৰত দেউৰীসকল অনুপস্থিত থাকিলে গাঁৱৰ দেওধাইসকলে পূজাৰ কাম কৰে।
পূজা পাতলৰ বস্তুবোৰ ৰান্ধি বাঢ়ি খাবৰ বাবে গোসানী খালৰ বাহিৰত এটা ঘৰ সাজি লোৱা হয় এইটো দন্তীয় খ দেউৰীসকলৰ পূজা পাতলৰ সহায়ত চাউলেৰে তৈয়াৰ কৰা এবিধ চুজে নামৰ পনীয় ব্যৱহাৰ কৰা হয় গতিকে ষ্টুডেণ্ট আজিৰ ক্লাছটো ইমানতে অন্ত পৰিল তোমালোকে আমাৰ সেৱা পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি থৈ দিবা ধন্যবাদ